তিনিচুকীয়া জিলাৰ ফিলবাৰীত দিন দুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। ফিলবাৰী মঙলবৰীয়া বজাৰৰ সমীপত শিক্ষক ফুলেশ্বৰ শইকীয়া আৰু শিক্ষয়িত্ৰী তৰুলতা বৰা শইকীয়াৰ বাসগৃহত দিন দুপৰতে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে দৰ্জাৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। বাসগৃহটোত থকা গোদৰেজৰ লকাৰ ভাঙি চোৰে ৩০,০০০ টকা লৈ উধাও হয়। উল্লেখযোগ্য যে শিক্ষক শিক্ষয়িত্ৰী দম্পতীয়ে প্ৰত্যেক দিনাৰ দৰে বাসগৃহত তলা লগাই বিদ্যালয়লৈ ওলাই গৈছিল। সেই সুযোগ বুজি চোৰে বাসগৃহটোত চলালে চাফাই অভিযান। চোৰে বাসগৃহটোৰ পিছ দুৱাৰেদি প্ৰৱেশ কৰি চুৰিকাণ্ড সংঘটিত কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে স্থানীয় ফিলবাৰী আৰক্ষীক অৱগত কৰিছে ভুক্তভোগী শিক্ষক পৰিয়ালটোৱে। উল্লেখযোগ্য যে ফিলবাৰীত বিগত কিছুদিনৰ ভিতৰত কেইবাটাও চুৰিকাণ্ড সংঘটিত হোৱাৰ খবৰ আহি পৰিছে। আজি মানে 15 তাৰিখ বুধবাৰ দিনাখন আমি দুইজনে স্কুল যোৱাৰ অৱস্থাত পিছ দুৱাৰেদি কোনোবা সোমাই আহি ভিতৰৰ লকাৰ ভাঙি প্ৰায় 30,000 টকা ভাঙি লৈ গ'ল। এতিয়ালৈকে কোনো চোৰ ধৰিব পৰা হোৱা নাই। আৰক্ষীক জনালে? ইতিমধ্যে আমি আৰক্ষী থানাকো মানে খবৰ দিয়া হ'ল। আৰক্ষীয়ে আহি তদন্ত কৰি থৈ গৈছে। তেওঁলোকে বিচাৰ কোচাৰ কৰিম বুলি কৈছে আৰু কি কৰে সময়তে গম পোৱা যায়। পাঁচ দুৱাৰেদি সোমাই মানে অকল পইচাহে নিছে, অন্য একো দিয়া। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।